খন্তেকীয়া বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে হেশটেগ আৰু হেশটেগত আজি আমি পাতি আছোঁ HSLC আৰু HS পৰীক্ষা বাতিল হ'বলৈ গৈ আছে নেকি এই সন্দৰ্ভত। এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আন এগৰাকী আজিৰ অতিথি আমাৰ শিৱসাগৰ জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ। মই গগৈ ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। এতিয়া আমি বিভিন্ন জনৰ পৰা বিভিন্ন মত ল'লোঁ। আপুনি যিহেতু এই গোটেই বিষয়টোৰ সৈতে জড়িত, শিক্ষা বিভাগটোৰ সৈতে জড়িত, গতিকে আপোনালোকে এই হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলৰ অধ্যাৱসায় কষ্ট ইয়াক মূল্যায়ন কেনেকৈ কৰিম বুলি ভাবিছে? কি বিকল্প ব্যৱস্থা আহিব পাৰে শিক্ষা বিভাগটোৰ তৰফৰ পৰা? ধন্যবাদ। আমি সকলোৱে আজি কনচেনট্ৰেট কৰিছোঁ যে পৰীক্ষা পৰীক্ষা পৰীক্ষা, মাত্ৰ সকলোৱে ভাবি আছোঁ 3 ঘণ্টাৰ যিটো পৰীক্ষা। আমি এটা প্ৰশ্ন কৰিব পাৰোঁ সকলোকে যে 3 ঘণ্টাৰ পৰীক্ষাত এজন ছাত্ৰক আমি জাষ্টিফিকেশ্যন এটা দিব পাৰোঁনে? গতিকে তাৰ বিকল্প চিন্তা এই পেণ্ডেমিক পিৰিয়ডত আমি সকলোৱে কৰিব লাগিব। যিহেতু কাউন্সিল আৰু সেৱাই ইতিমধ্যে প্ৰেক্টিকেলৰ পৰীক্ষা পাতি ইলেকশ্যনৰ আগতে মাৰ্কছবিলাক সংগ্ৰহ কৰি থৈছে। ছত্তীশগড় ৰাজ্যৰ ষ্টাইলত বা হাৰিয়ানাৰ ষ্টাইলত এতিয়া আমাৰ শিক্ষাগুৰুসকলক দায়িত্ব দি হোম এছাইনমেণ্ট দি হোম বেছ পৰীক্ষাটো লৈ আনি যদি মাৰ্কছখিনি নিজ নিজ স্কুলৰ বা কলেজৰ শিক্ষকসকলে সেৱা আৰু কাউন্সিলক যোগান ধৰে নিৰপেক্ষভাৱে পবিত্ৰভাৱে আৰু সততাৰে, তেতিয়া নিশ্চয় আমাৰ সমস্যাটো সমাধান হ'ব। কিন্তু কিমান অথেন্টিক হ'ব গগৈ ডাঙৰীয়া এই বিষয়টো? অলৰেডি ছত্তীশগড় ৰাজ্যই এইটো কৰিলে, হোম বেছ কৰিলে ছত্তীশগড়ে। কাৰণ আমাৰ যিটো চিটুৱেশ্যন আছে, আমি কোনো পৰীক্ষা ৰাজহুৱাকৈ পাতিব নোৱাৰোঁ আৰু সেইটো আমাক কোভিড প্ৰট'কলেও নকয়। অন্তত আমাৰ শিক্ষক সমাজে এইটো দায়িত্ব লৈ এতিয়া যদি ইভলিউশ্যন প্ৰচেছটো কৰি নিদিয়ে, মই কোৱাৰ ধৰণে পৰীক্ষাটো পাতি হোম বেছ এছাইনমেণ্ট দি, নহ'লে আমি এই ছাত্ৰ ছাত্ৰীসকলক এই বছৰটোত তেওঁলোকক আগুৱাই নিব নোৱাৰিম আৰু তেওঁলোকৰ এটা বছৰ নষ্ট কৰাটো আমি উচিত নহয়। যদি ইণ্টাৰনেল ইভলিউশ্যন ব্যৱস্থা থাকিলহেঁতেন তেতিয়া বেলেগ কথা আছিল, কিন্তু এটা ভাল কথা যে প্ৰেক্টিকেল পৰীক্ষা আগতে লৈ মাৰ্কছ কিছু আছে। অন্তত 3টামান ছাবজেক্টৰ পৰীক্ষা হোম এছাইনমেণ্ট দি লৈ মাৰ্কছটো বাকী 3খন পেপাৰৰ বাবে এভাৰেজটো দি দিলে আমাৰ সমস্যাটো সমাধান হ'ব, এখন মাৰ্কশ্বিট প্ৰিপেয়াৰ হ'ব আৰু CBSE ৰিজাল্ট দিয়াৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়েও অন্য কলেজত বা স্কুলত এডমিশ্যন ল'ব পৰা হ'ব। তেনেকুৱা কিবা কথা বতৰা বা আলোচনা চলিছে নেকি গগৈ ডাঙৰীয়া আপোনালোকৰ পৰ্যায়ত? মই চৰকাৰীভাৱে কথাটো নকওঁ, যিহেতু এইটো ষ্টেক হোল্ডাৰ হিচাপে আমাৰ ল'ৰা ছোৱালীও পৰীক্ষাৰ্থী থকা হিচাপে, নতুবা মই এজন মানে শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে এই কথাটো ক'লোঁ আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই নিশ্চয় সকলো ৰাইজৰে ষ্টেক হোল্ডাৰে এটা মতামত লৈ এটা সিদ্ধান্ত ল'ব। এতিয়া বিকল্পটোৰ কথা সকলোৱে কৈ আছে। এতিয়া আপুনি ক'লে যে হোম বেছড এছাইনমেণ্ট, মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম। শংকৰ আপোনাৰ ওচৰলৈ আহিছোঁ, তেখেতে এটা বিকল্প দিছে, সেইটো কিমান দূৰ প্ৰেক্টিকেল বুলি আপুনি ভাবে? এইটো ছত্তীশগড়ৰ কৰিছে ইতিমধ্যে। হয়, প্ৰথম কথা হৈছে যে বিকল্প ব্যৱস্থা বুলি ক'বলৈ গ'লে বিকল্প ব্যৱস্থাটো কেনেধৰণৰ হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ বিকল্প ব্যৱস্থা এতিয়া অতদিনে চলি অহা ব্যৱস্থা এটা সলনি কৰি যদি আপুনি বেলেগ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ যায়, অৰ্থাৎ সেইটো বিকল্প ব্যৱস্থা হ'ব আৰু অৰ্থাৎ চলি থকা ব্যৱস্থাটোতকৈ বিকল্প ব্যৱস্থাটো উন্নত হ'ব লাগিব। এতিয়া যিটো পৰিস্থিতি, সেই পৰিস্থিতিত আমি বিকল্প ব্যৱস্থা বুলি ক'ব নোৱাৰোঁ। এতিয়া আমি পৰিপূৰক এটা ব্যৱস্থাহে আমি বিচাৰিব লাগিব। এই বিকল্প যিটো পদ্ধতি চলি আছে, সেই পদ্ধতিটোৰে আমি যিহেতু পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই, এতিয়া আমি সেই এই চলি থকা পদ্ধতিটোৰ এটা পৰিপূৰক পদ্ধতি আমি নিৰূপণ কৰি আমি ব্যৱস্থাটো চলাই যাব লাগিব। আৰু যদি বিকল্প ব্যৱস্থা হ'বলৈ হয়, তেনেহ'লে চলি থকা ব্যৱস্থাটোতকৈ বিকল্প ব্যৱস্থাটো উন্নত হ'ব লাগিব। গতিকে সেই কথাখিনি আছে। আৰু হোম বেছ এছাইনমেণ্টৰ কথা যিটো কোৱা হৈছে, এই কথাটো যে মই খুব স্বচ্ছ বা খুব পবিত্ৰভাৱে হ'ব, সেই কথাটো কিন্তু মোৰ মনে নধৰে। কাৰণ এতিয়া এনেকুৱা ধৰণৰ বিতৰ্ক চলি আছে যে পইচা দি যদি ষ্টেণ্ড কৰা ৰেংকটো কিনি ল'ব পাৰে, প্ৰশ্ন কাকত এখন যদি বিক্ৰী হৈ যাব পাৰে শিক্ষানুষ্ঠানখনৰ ব্যৱসায়িক ভিত্তিটো বাঢ়িবৰ কাৰণে, এই ব্যৱস্থাটো হোম বেছ এছাইনমেণ্টে হওক বা বিদ্যালয়ৰ পৰা মূল্যায়ন নম্বৰসমূহ লৈ
সেই ব্যৱস্থাটো কিমান স্বচ্ছ হ'ব সেই মই ভয়টো কিন্তু আছে সেই ভয়টো নোহোৱা সকলোৰে আছে কাৰণ এতিয়া এইটো চলি থকা বিষয় গতিকে সেই ভয়টো সকলোৰে আছে গতিকে এই খুব কম সময়ৰ ভিতৰত আমি এটা বিকল্প ব্যৱস্থা সন্ধান কৰাতকৈ আমি এটা পৰিপূৰক ব্যৱস্থা সন্ধান কৰিব লাগে যিহেতু চলি থকা পদ্ধতিতে কামত দিয়া নাই বা চলি থকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই আমি এটা পৰিপূৰক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেই পৰিপূৰক ব্যৱস্থাটোৰ মাজেৰে এইবাৰ আমি কেনেকৈ পাৰ হৈ যাব পাৰি সেই কথা বতৰাবিলাক ভাবিব লাগে আৰু আহি থাকিবলগীয়া দিনত এনেকুৱা পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি বিকল্পৰ সন্ধান কৰিব লাগে আৰু সেই বিকল্পৰ সন্ধান কৰোঁতে আমি সময় ল'ব লাগে সকলোৰে লগত আলোচনা কৰিব লাগে যাতে এটা উচিত বিকল্প ব্যৱস্থা আমি সন্ধান কৰিব পাৰোঁ যিয়ে এনেকুৱা ধৰণৰ পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ মানসিকভাৱে হাৰাশাস্তি নকৰে শৈক্ষিক বৰ্ষ মই সেইটো কথাই মই অলপমান আলোচনা কৰিম বুলি ভাবিছিলোঁ যে এই বিকল্প বা এই পৰিপূৰক ব্যৱস্থাটোৰ কথা আলোচনা কৰিবলৈ আমাৰ হাতত সময় বহুত কম হ'ল বহুত কম হ'ল কাৰণটো এইটোৱে যে আপুনি যিটো পূৰ্বে উল্লেখ কৰিছে যোগসূত্ৰ ক'ৰবাত শিক্ষা বিভাগ মুখ্যমন্ত্ৰী বা বিভিন্ন পৰ্যায়ত বিভিন্নজন মানুহৰ মাজত যোগসূত্ৰটো ক'ৰবাত খেলি মেলি হ'ল যদি তেতিয়াই এটা একত্ৰীকৰণভাৱে বা একত্ৰিত হৈ এটা ষ্ট্ৰং সিদ্ধান্ত ল'ব পৰা গ'ল হয় সকলো পক্ষ চালি জাৰি চাই তেতিয়াহ'লে হয়তো ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানসিকভাৱে তেওঁলোকে যি ভাঙি পৰিছে বৰ্তমান সময়ত বা তেওঁলোকে এটা দুদুল্যমান অৱস্থাত আছে সেই পৰিৱেশ পৰিস্থিতিটোৰ সূচনা নহ'ল হয় আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এটা যথেষ্ট সময় এই সময়টোত আমি বিকল্পটো বা পৰিপূৰকটো খুব সুস্থিৰভাৱে চিন্তা কৰি উলিয়াব পৰা গ'ল হয় এতিয়া কাউন্সিলৰ ক্ষেত্ৰত এটা বিকল্প ব্যৱস্থা আছিলে মই কিছু সময়ৰ কথাত উল্লেখ কৰিছিলোঁ যে আমি কাউন্সিলৰ মিটিং কৰোঁতে এটা কথা কৈছিলে যে 26 ফেব্ৰুৱাৰী 2021 তাৰিখে তেখেতসকলে এটা পৰীক্ষা পাতিবলৈ দিছিলে বোলে গভৰ্ণমেণ্ট কলেজবিলাকে বা তেওঁলোকৰ আণ্ডাৰত থকা যিবিলাক হায়াৰ ছেকেণ্ডেৰী কলেজ আছে সেইসকলে পৰীক্ষা পাতিছে আৰু নম্বৰ তালিকা জমা দিছে কৈছে কিন্তু কাউন্সিলে আমাক কৈছে যে প্ৰাইভেট কলেজবিলাকৰ ক্ষেত্ৰত কিন্তু আমাৰ সেই ডাটাটো নাই বা তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিলে নে নকৰিলে আমি কিন্তু গম নাপাওঁ অৰ্থাৎ এতিয়া কেনেকৈ সেই ব্যৱস্থাটো হ'ব সকলোকে পৰীক্ষা পাতিবলৈ দিছে কিন্তু চৰকাৰীখিনিয়ে পাতিলে প্ৰাইভেটখিনিৰ ক্ষেত্ৰত তেখেতসকলৰ কোনো ধৰণৰ ডাটা নাই এই ক্ষেত্ৰত কাউন্সিলে কিন্তু এই ডাটাটো দিব লাগিব ডাটাটো তেওঁলোকৰ হাতত যদি থাকিলেহেঁতেন এটা পৰিপূৰক ব্যৱস্থা হ'ব পাৰিলেহেঁতেন সেইটো কাৰণ বেছি দিন হোৱা নাই 26 তাৰিখে হৈ গৈছে গতিকে এটা পৰিপূৰক ব্যৱস্থা থাকিব পাৰিলেহেঁতেন কিছু সময়ৰ আগত ছাৰে কৈ গৈছে যে ছাৰহঁতৰ কলেজত প্ৰি টেষ্ট হৈ গৈছে তেওঁলোকৰ প্ৰেক্টিকেল পৰীক্ষা হৈ গৈছে কিন্তু সেই যিটো কাউন্সিলৰ পৰা টেষ্ট পাতিব দিছিলে সেই টেষ্টটো প্ৰাইভেটবিলাকে পাতিলে নে নাই তেওঁলোকৰ হাতত ডাটা নাই আৰু এতিয়া যদি বিচাৰোঁ সেই ডাটাটো অথেণ্টিক হ'বনে নহ'ব আমি ক'ব নোৱাৰোঁ বুলি তেনেকুৱা কথা গতিকে তেনেকুৱা ধৰণৰ বেমেজালি চলি আছে গতিকে এটা বিকল্প ব্যৱস্থা বিচাৰোঁতে আমি কিন্তু সময় ল'ব লাগিব আলোচনা কৰিব লাগিব আৰু বৰ্তমান সময়ত আমি বিকল্পতকৈ পৰিপূৰক ব্যৱস্থা এটা গ্ৰহণ কৰি এইবাৰ আমি ছাত্ৰ ছাত্ৰীখিনিক সকাহ প্ৰদান কৰিব লাগিব দীপেন বৰুৱা আপোনাৰ ওচৰলৈ সেই বিষয়টো লৈ আহিছোঁ এতিয়া সময়টো যথেষ্ট কম হ'ল এতিয়া 18 তাৰিখে আপোনালোকক মতা হ'ব আজি হ'লগৈ 16 তাৰিখ গতিকে মাজত মাত্ৰ এদিন আছে এই ক্ষেত্ৰত যথেষ্ট খৰখেদা নহ'বনে গোটেই বিষয়টো হয় এইটো যথেষ্ট এতিয়া এটা ক্ৰুচিয়েল পিৰিয়ড এক পিনেদি আমি মহামাৰীৰ পেণ্ডেমিক COVID-19 লগত যুঁজি আছোঁ আন পিনেদি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ কাৰণে তেওঁলোকে পূৰ্ণ প্ৰস্তুতি চলাই আছে বা পৰীক্ষাৰ কাৰণে তেওঁলোকে পূৰ্ণ দমে তেওঁলোকে পঢ়ি আছে তো অভিভাৱক ছাত্ৰ ছাত্ৰী তেওঁলোকে ৰখি আছে আৰু সন্মুখত এটা আমাৰ এটা ক্ৰিটিকেল এটা পৰ্যায় আছে কি CBSE যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু বিভিন্ন ৰাজ্যিক বোৰ্ডবিলাকে ভাৰতবৰ্ষৰ যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব 10 হওক বা 12 হওক তেতিয়া আমাৰো এটা প্ৰেছাৰ আৰু অধিক বাঢ়িব এতিয়া আমি পৰীক্ষা পাতিব পৰা নাই পৰীক্ষা পাতিব পৰা এটা অৱস্থাটো নাই তো আনপিনেদি আকৌ এই যে CBSE যি ৰিজাল্ট বা এন্ট্ৰেন্স টেষ্ট বা অল ইণ্ডিয়া লেভেলৰ যিবিলাক কম্পিটিটিভ এক্সাম বা দিল্লী ইউনিভাৰ্চিটি এডমিশ্যন বা আন যিবিলাক মানে ইউনিভাৰ্চিটিবিলাকৰ যি এডমিশ্যন এইটো যেতিয়া আৰম্ভ হ'ব তেতিয়া আকৌ আমি প্ৰেছাৰত থাকিব তো ইয়াৰ কাৰণে এটা সুস্থিৰ মানে চিন্তাৰে খুব কম সময়ৰ ভিতৰত আমি এটা সিদ্ধান্তলৈ উপনীত হ'ব লাগিব আৰু আপোনালোকৰ ভিতৰত চাগে নিশ্চয় আলোচনা চলিছে এই বিষয়টোক লৈ এইটোলৈ আমি আলোচনা কৰি আছোঁ এপছৰ ভিতৰত আমি গাৰ্জেনসকল ছাত্ৰ ছাত্ৰীৰ সকলৰ লগতে আমি ইণ্টাৰেকশ্যন কৰিছোঁ আৰু আমাৰ যিমানখিনি বড়ো মাধ্যমৰ যিখিনি ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক আমি দুবাৰকৈ চিঠি আমি দিলোঁ যে তেওঁলোকে মানে প্ৰিপাৰেশ্যনটো কণ্টিনিউ ৰাখক স্বাস্থ্য মানে তেওঁলোকে মানে সুৰক্ষিত ৰাখক আৰু আন যিবিলাক বিষয় আছে কিন্তু এতিয়া এই ইভালুৱেশ্যন মেটাৰটো লৈ পেলাই যোনটো ইয়াত আলোচনা কৰিছে বা আমাৰ শংকৰজ্যোতি ডাঙৰীয়াই কৈছে বা আমাৰ শিক্ষাগুৰুসকলে কৈছে যে হোম বেছ যোনটো ইভালুৱেশ্যন সেই হোম বেছ ইভালুৱেশ্যনটো যোনটো অনলাইন এক্সাম আপোনাৰ ইউনিভাৰ্চিটি লেভেল বা আণ্ডাৰ গ্ৰেজুৱেট লেভেলত কিছু অঞ্চলত বা কিছু ইউনিভাৰ্চিটিয়ে পাতিছে তাত খুব মানে ছাকচেছফুল এনেকুৱা দেখা নাই যে পৰীক্ষা হৈ গৈছে কিন্তু তাতে মানে ক'তবা নহয় ক'তবা এটা ক্ৰুটি বা ক'তবা নহয় ক'তবা এটা স্বচ্ছ আৰু নিকাৰ এটা সন্দেহ
য'ত নেকি মানে কোনোবাই লিখি দিব পাৰে বা কোনোবাই প্ৰিপেয়াৰ কৰি দিব পাৰে তো ইয়াৰ কাৰণে হোম বেছড যি মানে ইভালুৱেশ্যন এইটো আমি ফ্ৰী এণ্ড ফেয়াৰত মানে অধীনত আমি মানে সন্দেহৰ আৱৰ্তত সদায় থাকে ইয়াৰ বিকল্পটো এই যি মেটাৰটো এতিয়া ওলাই আছে যে সেৱা আৰু কাউন্সিলো কিছুমান তথ্য ইণ্টাৰনেলি কনফিডেন্সিয়েলি আমাক আলোচনাৰ মেজলৈ এইটো আনঅফিচিয়েলি তেওঁলোকে কিছু মানে যিবিলাক তথ্য তেওঁলোকে আমাক দিছিল যে ক্লাছ 9ৰ যি ইউনিট টেষ্ট পাতাৰ কথা আহিছে তো ক্লাছ 10ৰতো মেট্ৰিক যি পৰীক্ষাৰ কাৰণে যোনটো ফৰ্ম ফিল আপ হয় তাৰ আগে আগে এটা সিলেকশ্যন টেষ্ট হয় যে কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক আমি মেট্ৰিক দিবৰ কাৰণে তেওঁলোকক মানে আমি পাছ কৰিম বা তেওঁলোকক আমি দিবৰ কাৰণে আমি ৰেডি কৰিম কাৰণ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী মানে 0% বা 5 to 10% ৰিজাল্টত তেওঁলোকে মানে একদম মানে নিম্নগামী তো এই ছাত্ৰ ছাত্ৰীসকলক মানে সিলেকশ্যন কৰি পেলাই ফৰ্ম কৰি ফিল আপ কৰিবলৈ দিয়া হয় তো আনপিনিটি হায়াৰ ছেকেণ্ডেৰীটো যোনটো 26/2/2021ত যোনটো মানে ফেব্ৰুৱাৰী মাহৰ যি টেষ্ট এক্সাম সেই টেষ্ট এক্সামৰ গোটেই অসমৰ যদি হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজ বা কলেজবিলাকে যদি পাতিছে আৰু এই ক্ষেত্ৰত আমি কাউন্সিলৰ যি অধ্যক্ষ তেওঁক আমি আহ্বান জনাইছিলোঁ কণ্ট্ৰলাৰ অফ এক্সামক আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে অতি সোনকালে এই তথ্যবিলাক আপোনালোকে মানে কালেকশ্যন কৰক বা তথ্যবিলাক আপোনালোকে দিবৰ কাৰণে ইনষ্ট্ৰাকশ্যন এটা দিয়ক যাতে কিমানখন কলেজ বা কিমানখন হায়াৰ ছেকেণ্ডেৰীয়ে সেই টেষ্টটো পাতিলে তেতিয়া আমি এটা অনুমান পাম যদি 90% শিক্ষা অনুষ্ঠানে যদি এই টেষ্টটো পাতিছে তো বিকল্প আমি ইভালুৱেশ্যনৰ কাৰণে এটা ৰাস্তা খোল যাব তো ইয়াৰ কাৰণে নিশ্চয় নৰ্মেল সময়ত যোনটো পৰীক্ষা পাতে যেনেকুৱা ৰিজাল্ট আহে তেনেকুৱা এটা পৰিৱেশ নহ'ব কিন্তু ইয়াৰ বিকল্প আৰু এটা ৰাস্তা আমি দেখিবলৈ পোৱা নাই তো ইয়াৰ কাৰণে গোটেই বিষয়টো হ'ল যে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এগৰ অধীনত এতিয়া বৰ্তমান পৰিৱেশ চলি আছে এটা জৰুৰীকালীন অৱস্থাত আমি জীয়াই আছোঁ আনপিনিটি স্বাস্থ্য বিভাগে এইটো ক্লিয়াৰেঞ্চ দিলেহে গোটেই যিবিলাক মানে কাম কাজ বা স্বাভাৱিক যিবিলাক কাম কাজ আমি কৰিব পাৰিম যদি স্বাস্থ্য বিভাগে যদি ক্লিয়াৰেঞ্চ নিদিয়ে এই ক্ষেত্ৰত পৰীক্ষা পাতিব বিচাৰিলেও পাতিব নোৱাৰিব কিবা এটা কাম কৰিব বিচাৰিলেও কৰিব নোৱাৰিব তো ইয়াৰ কাৰণে স্বাস্থ্য বিভাগ আৰু ডিজাষ্টাৰ মেনেজমেণ্ট অধীনত যিহেতু গোটেই প্ৰক্ৰিয়াটো চলি আছে বা গোটেই কোভিড প্ৰট'কলবিলাক বা SOP বিলাক বনাই আছে তো ইয়াৰ কাৰণে আমাৰ কাৰণে ডাঙৰ প্ৰশ্নটো হ'ল যে স্বাস্থ্য বিভাগে আমাক ক্লিয়াৰেঞ্চ দিব না নাই বা ডিজাষ্টাৰ মেনেজমেণ্ট এগৰ অধীনত কোভিড প্ৰট'কলে আমাক এলাউ কৰিব না নাই যিহেতু আজি তাৰিখত কেবিনেটত সেই কথাটো পুংখানুপুংখভাৱে মানে ইন ডিটেইল প্ৰেজেণ্টেশ্যন দি পেলাই গোটেই ডাটা বা ডিটেইল 11 মানে ইয়াৰ্ছৰ পৰা 18 বছৰ বয়সত 25,000তকৈ অধিক সংক্ৰমণ হোৱা এই তথ্যটো ফাদিল হোৱাৰ পিছতে আমাৰো এটা মানে মনত শংকা বা মনত অধিক ভয় আহিছে যে আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ নৱপ্ৰজন্মৰ উঠি অহা ইয়াং জেনেৰেশ্যনৰ ভৱিষ্যত কি হ'ব তো ইয়াৰ কাৰণে নিশ্চয়কৈ এইটো চিন্তনীয় বিষয় আৰু আমি বিচাৰোঁ যে আগন্তুক দিনত অতি কম সময়ৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া স্বাস্থ্য বিভাগ আৰু ডিজাষ্টাৰ মেনেজমেণ্ট আৰু অসমৰ যিমানবোৰ ষ্টেক হোল্ডাৰ আছে এটা উমৈহতীয়া বা এটা কমন ছাত্ৰ ছাত্ৰীৰ যি ইণ্টাৰেষ্ট ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ইণ্টাৰেষ্টটো থাকিবই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতিও আমি এটা ব্যৱস্থা আমি ৰাখি পেলাই এই সময়ত ছাত্ৰ ছাত্ৰীক এটা সকাহ আমি দিব লাগিব যোনটো আমাৰ আছুৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে আৰু এই সময় আমি পাৰ হ'ব পাৰিলে নিশ্চয়কৈ কোভিডৰ লগত যুঁজ দিয়াত আৰু অধিক আমি মানে সফলতা লাভ কৰিম বুলি মই আশাবাদী ঠিক আছে মই এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ আন এগৰাকী সাংবাদিক নীলপৱন সভাপণ্ডিতৰ সৈতে আৰু নীলপৱন বৰ্তমান উপস্থিত আছে লখিমপুৰত উপস্থিত আছে নীলপৱন আৰু নীলপৱনৰ সৈতে আছে একাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক কাৰণ তেওঁলোকৰ মতামতটো জনা তেওঁলোকৰ মানসিক স্থিতিটো জনা যথেষ্ট প্ৰয়োজন আছে তাৰ লগতে প্ৰয়োজন আছে পিতৃ মাতৃসকলৰ মতামতটো জনা এই ক্ষেত্ৰত নীলপৱন আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ সৈতে এটি পৰিয়াল আছে আমি দেখিছোঁ এগৰাকী হয়তো পৰীক্ষাৰ্থীও আছে তেওঁলোকৰ পিতৃ মাতৃ আছে তেওঁলোকে এই গোটেই পৰিৱেশটো কেনেধৰণে চাইছে মানস এই মুহূৰ্তত মোৰ লগত দুগৰাকী পৰীক্ষাৰ্থী আছে অভিভাৱক আছে গতিকে তেওঁলোকৰ এটা মনত চিন্তা হৈছে শংকা হৈছে আচলতে পৰীক্ষা হ'ব নহ'ব তেওঁলোকে
পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে কিন্তু পৰীক্ষা হ'ব বুলি তেওঁলোকৰ যি অধ্যয়ন আছে অধ্যয়ন কৰি নিছে অভিভাৱক চিন্তিত হৈ পৰিছে কাৰণ আজি স্বাস্থ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে যে বৰ্তমান পৰিস্থিতিত পূৰ্বৰ দৰে পৰীক্ষা পাতিব পৰা অৱস্থা এটা হৈ থকা নাই গতিকে তাক লৈ কিন্তু চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে ভাবিছে যে কোভিড পৰিস্থিতিৰ ফালে যদি এফালে চাইছে যে কোভিডৰ ভয়াৱহতা বাঢ়ি আছে যদিহে পৰীক্ষা অনুষ্ঠিত নহয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব তাক লৈও তেওঁলোকৰ মনত বহু প্ৰশ্ন আহিছে এই মুহূৰ্তত পৰীক্ষাৰ্থী আছে কথা পতাৰ যত্ন কৰিম আচলতে তেওঁলোকৰ মনৰ যি ভাৱ সেয়া জনাৰ চেষ্টা কৰিম তোমাৰ ওচৰলৈকে আহিম পঢ়া শুনা অব্যাহত ৰাখিছা পৰীক্ষা হ'ব বা নহ'ব তেনেকুৱা মনত চাগে এতিয়াও সন্দেহ এটা আছে নিশ্চয়কৈ হয় মই এক্সাম হোৱাটোৱে বিচাৰোঁ কাৰণ আমি ক্লাছ 10ৰ যিদিনাখনিৰ পৰা আমি পাইছোঁ সেইদিনাখনিৰ পৰা যথেষ্ট কষ্ট কৰি এক্সামটো হ'ব বুলিয়েই পঢ়ি আছোঁ আৰু যদিও এক্সামটো বাৰেপতি পষ্টপন হৈছে বাৰেপতি বুলিয়েই ক'ব লাগিব কাৰণ আমাৰ ফেব্ৰুৱাৰীত হয় যিহেতু এক্সাম ফেব্ৰুৱাৰীৰ পৰা আহি এতিয়া এই জুন পালেহি তথাপিও আমি এক্সামটো হ'ব বুলিয়েই প্ৰিপেৰেশ্যন চলাই আছোঁ কিন্তু মানসিকভাৱে আমি এতিয়াও মানে বিশেষকৈ এতিয়া প্ৰিপেৰেশ্যন চলাব পৰা নাই কাৰণ আমাৰ এতিয়া এফালে ক'ভিড পৰিস্থিতি আজি যিহেতু ৰাজ্যখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ ওপৰত আমাৰ স্বাস্থ্যমন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই কৈছে যে বৰ্তমান যি পৰিস্থিতি অতি জটিল আৰু তেনে এটা পৰিস্থিতিত এক্সাম পতাটো মুঠেই সম্ভৱপৰ নহয় গতিকে ময়ো ভাবোঁ কিন্তু যে এক্সামটো হ'ব লাগে বুলি মই ভাবোঁ সম্পূৰ্ণৰূপে কেতিয়াও এক্সাম বাতিল হ'ব নালাগে কিন্তু এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত হোৱা নাই চূড়ান্ত সিদ্ধান্ত হ'ব আমাৰ 18 জুনত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটা সেৱা কাউন্সিল বা আন আকৌ দল সংগঠন হয় সম্পূৰ্ণ দুধুৰ মুধুৰে হৈ আছোঁ আমি কাৰণ পৰীক্ষাটো নিশ্চয় মানে পৰীক্ষাটো হ'ব নহ'ব একো মানে নিশ্চয়তাই নাই আমাৰ হৈছে যথেষ্ট হৈছে কাৰণ আমি এখন কিতাপ যদি মেলো নহয় তেতিয়া এনেকুৱা লাগে যে কিজানি এই ছাবজেক্টটো নহ'বই কাৰণ তেওঁলোকে কৈ আছে যে সংকুচিত বিষয় সংকুচিত নাম্বাৰেৰে আমি এতিয়া কিবা এটা ছাবজেক্ট মেলিলে এনেকুৱা লাগে যেন এইটো ছাবজেক্ট নহ'বই আকৌ তথাপিও মানে কিজানি হ'ব আকৌ সেইটো ছাবজেক্ট পঢ়িবলৈ লওঁ মানে বহুত দুধুৰ মুধুৰ অৱস্থা সৃষ্টি হৈছে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী পৰীক্ষাৰ্থী আছে কথা পতাৰ যত্ন কৰিম প্ৰশ্ন আহিছে হয় আহিছে মই 10ম শ্ৰেণীৰ পৰা বহুত কষ্টৰে পঢ়িছিলোঁ আৰু ৰিজাল্টৰ বাবে পঢ়িছিলোঁ যাতে স্কুলৰো নাম হয় আৰু আমাৰ ঘৰৰো নাম হয় সেইভাৱে পঢ়িছিলোঁ কিন্তু এতিয়া ক'ভিড পৰিস্থিতিলৈ চাই পৰীক্ষা পতাটো সম্ভৱো নহয় যদি হয় পঢ়া শুনা চলাই আছোঁ সংকুচিত বিষয়ত হ'ব বুলি 3টা বা 4টা ছাবজেক্টে পঢ়ি আছোঁ কিছুমান ছাবজেক্ট পঢ়িলেও হয়তো এই ছাবজেক্ট হ'বও পাৰে নহ'বও পাৰে তাৰো হৈ থাকে হৈ আছে হয় মানস এটা ডাঙৰ কথাটো হৈছে যে তেওঁলোকে আচলতে কিসমূহ বিষয় অধ্যয়ন কৰিব আচলতে সংকুচিত বিষয়ক লৈ পৰীক্ষা হ'ব নেকি সেই প্ৰশ্ন তেওঁলোকৰ মনত আছে আচলতে পৰীক্ষা হ'ব নে নহয় তাক লৈ প্ৰশ্ন আছে অভিভাৱক আছে অভিভাৱকৰ মতামতো জানিব বিচাৰিম কাৰণ তেওঁলোকো চিন্তিত হৈ পৰিছে অভিভাৱকসকল আপোনাৰ ওচৰলৈকে আহিছোঁ আপোনাৰ ল'ৰাই পৰীক্ষা দিব গতিকে চিন্তিত আপুনিও হয়তো পৰীক্ষা হ'ব বা নহয় চিন্তিত মইতো পূৰাই হৈ আছোঁ মোৰ নিচিনা অসমৰ গোটেই মাতৃয়ে চিন্তিত হৈ আছে অভিভাৱকো চিন্তিত হৈ আছে গতিকে লৈ আপোনালোক NK24 টিভি চেনেলৰ কৰ্মকৰ্তাসকললৈ আমাৰ মনৰ কথা বুজি ল'বলৈ অহাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ গতিকে লৈ পৰীক্ষাটো পাতিবলৈ অভিভাৱক হিচাপে ক'বলৈ মন যায় কিন্তু নাপাতিবলৈও ক'বলৈ মন যায় কিন্তু নাপাতিবলৈ ক'বলৈ মন যায় মানে কি ক'ভিড পৰিস্থিতিটো একেবাৰে উন্নত হোৱা নাই কাৰণে ওচৰে পাজৰে যিবোৰ দেখিছোঁ কাণ্ড কাৰখানা এইবিলাকৰ কাৰণে ল'ৰা ছোৱালী এটা জীৱনটো নাইকিয়া হৈ যাব বুলি মোৰ ভয় লাগে নীল তেখেত যিহেতু এগৰাকী মাতৃ গতিকে তেওঁলোকৰ সন্তান দুগৰাকীয়ে পঢ়া শুনাৰ প্ৰতি সিহঁতৰ ধাউতি নাইকিয়া মনোযোগটো দিব পাৰিছেনে পঢ়া শুনাত বা তেওঁলোকে কি কয় পৰীক্ষাৰ ক্ষেত্ৰত তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰক চিন্তাৰ বিষয় হৈ গৈছে আমি এতিয়া সকলো মাতৃয়ে মানে এইটো চিন্তাত পৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়াত মনোযোগ দিব পাৰিছেনে এই বিষয়বিলাকক লৈ পেলাই এই যে পৰীক্ষা হ'ব নহ'ব দুটা কথা আহি পৰিছে গতিকে মনোযোগ দিব পাৰিছে নাই পঢ়াৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে মনোযোগ দিব পৰা নাই কাৰণ কোনটো বিষয় পৰীক্ষা হ'ব নহ'ব এটা নিৰ্দিষ্টকৈ যদি কৈ দিয়ে যে এইকেইটা ছাবজেক্টে পৰীক্ষা হ'ব তেতিয়া তেহেঁতি পঢ়িবলৈও সুবিধা হয় আৰু মনৰ যিটো দুধুৰ মুধুৰ সেইটো স্থিৰকৈ তেহেঁতি লৈ পেলাই পঢ়িব পাৰে সেয়াই আৰু চিন্তিত হৈছে চাগে আপোনালোকক কাৰণ আপোনালোকৰ চিন্তাত পৰা এটা কাৰণ আহি পৰিছে হয় যেতিয়াৰ পৰা তেওঁলোক 10ত পাইছেগৈ তেতিয়াৰ পৰা আমি গাৰ্জেনবিলাক ষ্টুডেণ্টৰ লগত ওতঃপ্ৰোতভাৱে জড়িত দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে সেইটো কাৰণে পৰীক্ষাটো পাতিব লাগে যেনেকেই নহওক স্বাস্থ্যবিধি মানি সেয়াকে কওঁ হয় মানস এয়া হৈছে অভিভাৱকৰ মন্তব্য আৰু তেওঁলোকৰ মন্তব্য হৈছে আচলতে যদিহে পৰীক্ষা নহয় তেতিয়াহ'লে কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব বা তেওঁলোকে কাইলৈ কিদৰে আগবাঢ়িব আৰু যদি পৰীক্ষা পতা হয় তেতিয়াহ'লে কোনসমূহ বিষয়ত পৰীক্ষা হ'ব বা কেতিয়ালৈ পৰীক্ষা অনুষ্ঠিত হ'ব আজিলৈকে কোনো ধৰণৰ
তাৰিখ নিৰ্ধাৰণ হোৱা নাই তেওঁলোকে 18 তাৰিখে কেবিনেট বৈঠক হ'ব তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছে গতিকে কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰীক্ষা হ'ব নহ'ব বা তেওঁলোকে কিন্তু আজিৰ তাৰিখত কিন্তু দুধুৰ মুধুৰ এটা অৱস্থাত আছে মানস নীল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে আৰু ছাত্ৰ ছাত্ৰীৰ লগতে পিতৃ মাতৃসকলৰ মনৰ ভাৱটো কোৱাৰ বাবে এইটো প্ৰয়োজন আছিলে কাৰণ তেওঁলোকে কি ভাবে আমি জানিব লাগিব যেনেকৈ সদৌ অসম ছাত্ৰ সন্থাই হওক বা এপছুৱে ক'লে যে ছাত্ৰ ছাত্ৰীসকলৰ লগত কিন্তু এটা আলোচনা হ'ব লাগে বাট সকলোৰ লগত নহ'লেও এটলিষ্ট প্ৰতিনিধি হিচাপে পিতৃ মাতৃসকলৰ সৈতে হওক বা এনেধৰণৰ এটা পৰ্যায়ত আলোচনা হোৱাটো উচিত আছিলে এতিয়া আমাৰ সৈতে যিহেতু শৰৎ বৰকটকী ডাঙৰীয়াও আছে কমলজ্যোতি গগৈ ডাঙৰীয়াও আছে গতিকে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম গগৈ ডাঙৰীয়াক পাই আছোঁ আমি পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ পৰা মই এটা কথা জানিম যে আপুনি যিটো হোম বেছ এছাইনমেণ্টৰ কথা ক'লে এতিয়া আমি যি দুগৰাকী মাতৃৰ লগত কথা পাতিলোঁ আৰু যি দুগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিলোঁ তেওঁলোকে কিন্তু এটাই আহ্বান জনাইছে যে পৰীক্ষাটো হ'ব লাগে যিখিনি সতৰ্কতা অৱলম্বন কৰিবলগীয়া আছে তেওঁলোকে সেইখিনি সতৰ্কতা অৱলম্বন কৰিবলৈ সাজু এতিয়া হোম বেছড এছাইনমেণ্টটো কেনেকুৱা হ'ব পাৰে এই মডেলটো অলপমান সহজ ভাষাৰে যদি আপুনি বুজাই দিয়ে অলপমান আপোনাৰ ফালৰ পৰা মই ভাবোঁ ছত্তীশগড় আৰু হাৰিয়ানাই আমাৰ প্ৰথম পেণ্ডেমিকৰ সময়ত পৰীক্ষা পাতি তেখেতসকলে সকলো সমাধান কৰিলে আৰু CBSEও মই আজি ৰিজনেল ডাইৰেক্টৰৰ লগত অভাৰ টেলিফোন কথা পাতিছিলোঁ তেওঁলোকেও এছেছমেণ্টৰ কামবিলাক কৰি আছে পূৰ্বৰ যিবিলাক তেওঁলোকৰ ইউনিট টেষ্ট আছিলে বা বিভিন্ন পৰীক্ষা আছিলে সেইবিলাক কৰি আছে আৰু সেৱা কাউন্সিলেও আমাৰ ইলেকশ্যনৰ আগতেই প্ৰেক্টিকেল পৰীক্ষা পাতি মাৰ্কছবিলাক মজুত কৰি থৈছে এটাই কথা এতিয়া আমাৰ এটা পৰীক্ষা হ'ব লাগে আৰু সেইটো নহ'লে আমাৰ হাতত এনেকুৱা টুলছ নাই যে আমি ল'ৰাকেইটাক জাষ্টিফিকেশ্যন দি মাৰ্কছ দিব পাৰিম গতিকে এতিয়া এটাই উপায় মই ভাবি পাইছোঁ এইটো মোৰ ব্যক্তিগত মতামত যে সততাৰে পবিত্ৰতাৰে জিলা প্ৰশাসন শিক্ষা প্ৰশাসন আমাৰ বিভিন্ন দল সংগঠন ৰাইজৰ সহযোগত গাৰ্জেনৰ সহযোগত প্ৰত্যেক স্কুলে নিজৰ নিজৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকক হোম এছাইনমেণ্ট দি অন্ততঃ 3টামান পৰীক্ষা লৈ বাকী প্ৰেক্টিকেল মাৰ্কছ সংযোগ কৰি আৰু 3টা পৰীক্ষাৰ এভাৰেজ মাৰ্কছটো বাকী 3খন পেপাৰৰ কাৰণে দি দিয়ক তেনেধৰণে অনলাইন হ'ব লাগে নহ'লে অনলাইন নহয় এইটো হোম বেছ যিটো কৈছোঁ এখন স্কুলত আমাৰ মানে যিমান ল'ৰা ছোৱালী থাকে পৰীক্ষা দিয়া মেট্ৰিক দিয়া এইখিনি জিলা প্ৰশাসন শিক্ষা প্ৰশাসন বা আমাৰ বিশেষকৈ শিক্ষকসকলৰ সহযোগত আমাৰ শিক্ষাগুৰুসকলে পবিত্ৰতাৰে এই বিপদৰ সময়ত কাম কৰিব লাগিব আৰু মই ভাবোঁ সমস্যা আহিলে ইয়াৰ সমাধানৰ সূত্ৰ ওলাব আমাৰ শংকৰজ্যোতি বৰুৱাই যিটো কৈছে পৰিপূৰক এটা ব্যৱস্থা হ'ব মই ভাবোঁ পৰিপূৰক ব্যৱস্থা এটা নিশ্চয় কৰিব পাৰিব সেৱা কাউন্সিলে আৰু তাত ৰাইজে সহযোগ কৰক আমাৰ এই উঠি অহা প্ৰজন্মক আমি এটা বছৰ কেতিয়াও নষ্ট কৰিব নোৱাৰোঁ আকৌ কৈছোঁ প্ৰেক্টিকেল মাৰ্কছ আমাৰ হাতত মজুত আছে আৰু ল'ৰা ছোৱালীৰ যিটো এছেছমেণ্ট কৰিব লাগে 3খন হোম বেছ এছাইনমেণ্ট দি শিক্ষাগুৰুসকলে সেইখন স্কুলৰ বা সেইখন কলেজৰ তেওঁলোকে মাৰ্কছ দিয়ক কাৰণ তেওঁলোকে গোটেই জীৱনটো সেই ল'ৰাটো পঢ়াইছে আৰু তেওঁলোকৰ পৰীক্ষা সেই শিক্ষাগুৰুসকলেই লয় মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰী হওক আৰু বহিও কোনোবা ডিষ্ট্ৰিক্টত সেই শিক্ষাগুৰুসকলেই চায় গতিকে তেখেতসকলে ল'ৰা ছোৱালীৰ এই ইভেলুৱেশ্যনটো কৰি সেৱা কাউন্সিললৈ মাৰ্কছটো দিয়াৰ ব্যৱস্থা কৰক ইয়াত সততা পবিত্ৰতা এইখিনি লাগিবই ইয়াত ৰাইজে সহযোগ কৰিব লাগিব আৰু যদি গোটেই প্ৰক্ৰিয়াটো অফলাইন হয় তেতিয়াহ'লে আন্তঃগাঁথনিয়ে ক'ৰবাত হেঙাৰ হৈ দেখা দিব পাৰে নেকি অসমৰ যদি গ্ৰামাঞ্চলৰ স্কুলসমূহৰ কথা কয় আমাৰ SOP মতে এতিয়া 10জন মানুহক আমাৰ ওচৰ চাপিবলৈ প্ৰট'কল মানি বা ছ'চিয়েল ডিষ্টেঞ্চ মানি এইবিলাক দিছে আমাৰ শিক্ষক 10জনে এখন স্কুলৰ নিজৰ ল'ৰাকেইটাক যদি এইটো কৰিব নোৱাৰে নহ'লে তেতিয়াহ'লে আমি কিন্তু ল'ৰা ছোৱালীৰ এই বছৰটোৰ আমি শিক্ষা মানে আগুৱাই নিয়াত আমি বিশেষ কাম কৰিব পাৰিম বুলি নাভাবোঁ কাৰণ আমাৰ চৰকাৰে বৰ্তমান শিক্ষাগুৰুসকলক মাহটো চলিবৰ কাৰণে সুবিধাখিনি দিছে আমি সেই ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতলৈ চাই প্ৰত্যেকখন স্কুলে নিজেই দায়িত্ব লওক আমাৰ যিবিলাক স্বতন্ত্ৰীয়া কলেজ আছে তেখেতসকলে পৰীক্ষা পাতিছে বুলি আপুনি কৈছে ঠিক তেনেকৈ প্ৰত্যেকখন স্কুল কলেজে নিজে স্বতন্ত্ৰীয়া বুলি ভাবি লওক আৰু নিজৰ
মই নিশ্চয় আমাৰ শিক্ষাগুৰুসকলৰ ওপৰত বিশ্বাস আছে তেওঁলোকে নিৰপেক্ষ আৰু পবিত্ৰ সততাৰে এই ল'ৰা ছোৱালীখিনি জাষ্টিফিকেশ্যন দি মাৰ্কছবিলাক দিব পাৰিব আৰু তেওঁলোকৰ এখন মাৰ্কশ্বিট প্ৰিপেয়াৰ সেৱা কাউন্সিলে কৰিব পাৰিব। জিলাবিলাকৰ পৰা অনলাইন মাৰ্কছবিলাক পঠিয়াব লাগিব আৰু সেৱা কাউন্সিলে সেইখিনি কম্পাইল কৰিব আৰু আগৰ প্ৰেক্টিকেল মাৰ্কছবিলাক যিহেতু মজুত আছেই। আৰু তাৰ বাহিৰে আমি বেছিকৈ যদি আলোচনা কৰি থাকোঁ ল'ৰা ছোৱালীবিলাক দুধুৰ মুধুৰত পৰা সম্ভাৱনাই বেছি থাকে। এই তাৰিখক লৈ যিটো বিতৰ্ক চলি আছে গগৈ ডাঙৰীয়া, সেই বিষয়টোহে বেছি দুধুৰ মুধুৰ কৰিছে। গতিকে আমি আলোচনা কৰাৰ সেইকাৰণে আজি অৱকাশটো আহিলে। যিয়ে নহওক, মই এই মুহূৰ্তত শৰৎ বৰকটকী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। এতিয়া আহিলোঁ আমি যিসকলে এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হোৱাৰ কথা আছিলে ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে এটা নতুন খোজ, সেইটো হৈছে কলেজলৈ যাব তেওঁলোকে। এতিয়া কলেজসমূহত আমি অসমৰ বিভিন্ন কলেজৰ কথা যদি কওঁ, তাতে এডমিশ্যনৰ প্ৰক্ৰিয়াটো পাৰ্চেণ্টেজৰ ওপৰত হয়। আমি যদি কটনৰ কথা কওঁ, আমি যদি হেণ্ডিকৰ কথা কওঁ, তাতে এটা নিৰ্দিষ্ট এটা সীমা থাকে পাৰ্চেণ্টেজৰ। নগাঁও কলেজৰ কথা যদি কওঁ, তাতেও এটা নিৰ্দিষ্ট সীমা থাকে। এতিয়া মেট্ৰিক পৰীক্ষাটো যদি আমি এনেধৰণে পাতিবলগীয়া হয় হোম বেজ এছাইনমেণ্ট বা প্ৰেক্টিকেলৰ জৰিয়তে, তেতিয়াহ'লে কলেজৰ এই যিটো এডমিশ্যন প্ৰক্ৰিয়া তাত ক'ৰবাত খেলি মেলি হ'ব নেকি? আৰু এই ক্ষেত্ৰত আপোনালোকে কিবা আলোচনা কৰিছে নেকি? মই এইটো কথা ক'ব খুজিছোঁ যে আমাৰ যিটো পৰিস্থিতি এতিয়া হৈছে অসমত, এইটো এটা অভাৱনীয় পৰিস্থিতি হৈছে। কেৱল অসমত হৈছে নেকি? ভাৰতবৰ্ষত হৈছে, সমগ্ৰ বিশ্বতে হৈছে, গোটেই বিশ্বজুৰি হৈছে। তাৰ কাৰণে আমি 2020 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ভবা নাছিলোঁ যে আমি কলেজত কোনো মোবাইল আনিলে আমি তেওঁক কৈছোঁ তুমি কিয় মোবাইল আনিলা? আৰু আজি আমি কৈছোঁ মোবাইল আছেনে তোমাৰ হাতত, স্মাৰ্টফোন আছে নাই যদি মই মোবাইল ফোন তোমাৰ হাতত দিওঁ। এটা হ'ল যে পৰিস্থিতি আমাক বাধ্য কৰিছে। কিছুমান ক্ষেত্ৰত আমি ফ্লেক্সিবল হ'বই লাগিব আমি। আৰু পৰিস্থিতিৰ যিটো গ্ৰেভিটি অফ চিটুৱেশ্যন, পৰিৱেশ যিটো এটা আজি অসমৰ যিটো এটা বা গোটেই ভাৰতবৰ্ষৰ বহুত ৰাজ্যতে যিটো আমাৰ ক'ভিডৰ সংক্ৰমণৰ এইটো অৱস্থা হৈছে, গতিকে আমি কিছুমান ক্ষেত্ৰত ফ্লেক্সিবল হ'বই লাগিব। এতিয়া কথা হ'ল কি যে আপোনাৰ CBSE হওক বা সেৱাই হওক বা আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলেই হওক, তেওঁলোকে ল'ৰা ছোৱালীখিনিক এনেই পাছ বুলিতো নকয়, এখন মাৰ্কশ্বিট দিব। মাৰ্কশ্বিটখন কেনেকৈ দিব? মাৰ্কছ ফৰ্মুলা তেওঁলোকে উলিয়াব আৰু অহাকালি বোধহয় CBSE সেইটো ডিক্লেয়াৰ কৰিব বা অসমতো তেনেকৈ আমাৰ সেৱা আৰু কাউন্সিলত লগ লাগি পেলাই এটা উলিয়াব। এখনতো মাৰ্কশ্বিট থাকিব, সেইখনতে মেৰিট বেচিছে হ'ব পাৰে। আৰু নহ'লে মই আপোনাক এইটো কথা ক'ব খুজিছোঁ, লগত যোগ কৰি দিব খুজিছোঁ, মই আগতে কোৱা কথা এটা যে নিউ এডুকেশ্যন পলিচিত লিখা হৈছে, তাত কৈছে যে ক্লাছ 10টো এটা স্কুলৰ পৰীক্ষা, এইটো হাইস্কুল শিক্ষান্ত নহয়। এইটো ইমপ্লিমেণ্ট কৰিলে অহা বছৰ যদি চৰকাৰে ইমপ্লিমেণ্ট কৰে, অহা বাৰৰ পৰা আমি ইমান মেট্ৰিক পৰীক্ষাটো লৈ পেলাই চিন্তা কৰি থাকিবলৈ কথা নহয়। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত এতিয়া নিউ এডুকেশ্যন পলিচিত কৈছে যে নেশ্যনেল টেষ্ট পৰীক্ষা পাতিব। তাৰমানে ইউনিভাৰ্চিটি এখনে তেওঁ আণ্ডাৰত থকা যিমানবোৰ কলেজ আছে তাত এডমিশ্যন ল'বৰ কাৰণে এটা টেষ্ট পাতিব। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি ধৰি লওক, অলৰেডি মাষ্টাৰ্ছত এডমিশ্যন ল'বৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্টবোৰৰ লগতে যিবোৰ কলেজত মাষ্টাৰ্ছ ডিগ্ৰী আছে তেওঁলোকৰ কাৰণে এটা এণ্ট্ৰেঞ্চ পাতে। আৰু সেই এণ্ট্ৰেঞ্চৰ মেৰিটৰ বেচিছত আমি কলেজবিলাক য'ত আমাৰ MA MSc আছে আমি এডমিশ্যন দিওঁ। সেইটো আমাৰ হায়াৰ এডুকেশ্যন লেভেলত। আণ্ডাৰ গ্ৰেজুৱেট লেভেলত যদি কালি বিশ্ববিদ্যালয়ৰ পৰীক্ষা এটা পাতে, এণ্ট্ৰেঞ্চ পৰীক্ষা এটা পাতে, মই কথাটো কৈছোঁ, তেতিয়া তাতো আপোনাৰ অনলাইন পৰীক্ষা বা যেনেকৈ নহওক, তেতিয়া আমাৰ তেতিয়া মেৰিট লিষ্ট আহিব। যদি পৰিস্থিতি একেবাৰে বেয়া হয়, যিখন মাৰ্কশ্বিট দিয়ে তাৰ ভিতৰত আমি দিব লাগিব, সেইটোলৈ কোনো সমস্যা নহয়। মই কিন্তু লগত আপোনাৰ চেনেলৰ যোগেদি অনুৰোধ এটা কৰিব খুজিছোঁ, আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ স্কুলৰ প্ৰধান শিক্ষক, কলেজৰ প্ৰিন্সিপাল মহোদয়সকলক আৰু আমাৰ ছাত্ৰ সংগঠনসমূহকো আমি এতিয়া ল'ৰা ছোৱালীখিনি অলপ কাউন্সিলিং কৰিব লাগে। তোমালোকে মনটো ভাগি নাপালে বা তোমালোকে চিন্তা নকৰিবা, তোমালোকে পঢ়ি থাকা বা তোমালোকৰ কাৰণে এখন ৰিজাল্ট এটা হ'ব, পৰিস্থিতিটোৰ কাৰণে এনেকুৱা হৈছে। অৰ্থাৎ তেওঁলোকক চাইক'লজিকেলি যে আমি ট্ৰিটমেণ্ট নকৰোঁ, অলপ ভয় খুৱাই থাকোঁ, যে তেওঁলোকে মানসিকভাৱে অলপ ভাগি পৰিব। এতিয়া দায়িত্বটো হৈছে যে এতিয়া আমাৰ আন এটা বিশেষ দায়িত্ব যে তেওঁলোকক মানসিকভাৱে সুস্থ কৰা, মানসিকভাৱে সবল কৰি ৰাখা, মানসিকভাৱে তেওঁলোকক আকৌ আগবঢ়াই লৈ যোৱা। সেইটো মই ভাবোঁ যে এটা মানে কল অফ দ্য আৱাৰ, এইটো আমাৰ শিক্ষক হিচাপে আমাৰ দায়িত্ব এটা আছে। এতিয়া ধৰি লওক আমাৰ বিশ্ববিদ্যালয়ত এটা অনলাইন পৰীক্ষা হৈ আছে, আমাৰ আণ্ডাৰ গ্ৰেজুৱেটৰ পৰীক্ষা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অহা 21 তাৰিখৰ পৰা। আমাৰ ল'ৰা ছোৱালীবোৰ বহুত টেনশ্যন হৈ আছে যে মই আপলোড কৰিব পাৰিম নে নোৱাৰিম, মই আপলোড কৰি যে আপলোড কৰিব নোৱাৰোঁ তেনেহ'লে কি হ'ব। আমি চব ষ্টুডেণ্টক গোট খাই অনলাইনত তেওঁলোকৰ লগত আমি কাউন্সিলিং কৰিছোঁ যে তোমালোকে চিন্তা নকৰিবা, হেল্পলাইন আছে, আমি তোমালোকৰ লগত অনবৰে আছোঁ। তাৰপিছত মিটিঙৰ পাছত আমি তেওঁলোকক কৰিছোঁ, তোমাৰ মিটিংখন পাতি লাভ হ'লনে? কৈছে ছাৰ বহুত লাভ হৈছে। ঠিক তেনেকৈ আমি এতিয়া মেট্ৰিক দিয়া ল'ৰা ছোৱালীখিনি, হায়াৰ ছেকেণ্ডেৰী দিবলগীয়া ল'ৰা ছোৱালীখিনি আমি কাউন্সিলিং কৰি আছোঁ। আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী যিখিনি আছে, মেট্ৰিকৰখিনি আমি কৰা নাই। মই ভাবোঁ যে আমি সেইখিনিকো লগ লাগিলে আমি কৰি পেলাই ডিষ্ট্ৰিক্ট বেচিছত অনলাইনতে হওক বা ঘৰে ঘৰে যোনে পাৰে ওচৰতে 10জন লগ পাই, যিটো আমাৰ গগৈ ডাঙৰীয়াই ক'লে তেনেকৈ। আৰু মই ভাবোঁ যে আছু আৰু আমাৰ দুইজন
দুয়োগৰাকী নেতাই যিটো কথা কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ মূৰত এখন তৰোৱাল ওলমি আছে যোনে পৰীক্ষা দিব, সেইটো মই অনুভৱ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ মোৰ ঘৰত ক'ভিড হৈছে, মোৰ পৰিয়ালৰ এজনৰ, মই তেওঁ পৰীক্ষা কেনেকৈ দিব, মই যিটো অনুভৱ কৰিছোঁ বেলেগে অনুভৱ নকৰে। মই থকা চুবুৰীটোৰ পদূলিটো সিটো পাৰে এজনৰ ক'ভিড হৈছে, এতিয়া সেইটো তেনেকুৱা এটা অৱস্থা চলি আছে। আমাৰ কলেজত ইয়াত এটা ক'ভিড ভেকচিনেশ্যনৰ চেণ্টাৰ আছে, ক'ভিড টেষ্ট কৰি আছে। মই আচৰিত হৈ গ'লোঁ, পৰহি 3জনী ছোৱালী, গাভৰু ছোৱালী, তেওঁলোকে ভেকচিন ল'বলৈ আহিব, টেষ্ট কৰিলে পজিটিভ হৈ গ'ল, খোজকাঢ়ি ধুনীয়াকৈ আহিছে, মোৰ লগত কথা পাতিছে। গতিকে এই বেমাৰটো কিন্তু কমি যোৱা নাই, গতিকে আমি খুব সাৱধান হ'ব লাগিব। আৰু এতিয়াও গ্ৰাম্য অঞ্চলত মই দেখিলোঁ 20% মানুহে, আমি কলেজৰ পৰা এটা ছাৰ্ভে কৰাইছোঁ 3খন জিলাত, তাত ফলত 20% মানুহে ক'ভিডৰ লৈ পেলাই এতিয়াও চিন্তা নকৰে। তেওঁলোকে এতিয়াওতো সাধাৰণ চৰ্দি জ্বৰ বুলি ভাবি আছে। মাস্কৰ কথাটো বেলেগেই কথা, SOP মানে নাজানেই। গাঁৱৰ বহুত মানুহ আছে SOP মানে নাজানে, আমি ইয়াত SOP কথা পাতি আছোঁ, গতিকে SOP মানে নাজানে। গতিকে সেইখিনি মানুহ আমি সচেতন কৰিব লাগিব। আৰু বহুত স্বেচ্ছাসেৱী সংগঠন আছে, তেওঁলোকে গাঁৱলৈ গৈ চৰকাৰৰ পাৰ্মিশ্যন লৈ এই কামখিনি যদি আমি কৰোঁ, মই ভাবোঁ যে আমাৰ অহা বছৰৰ কথা আমি চিন্তা কৰা দৰকাৰ। নহয়, কিন্তু চাওক বৰগোহাঁই নগৰী, এতিয়া বিষয়টো এতিয়া ইয়াত ওলমি ৰৈছে যে পৰীক্ষাটো অনুষ্ঠিত হ'বনে নহয়, আৰু যদিহে পৰীক্ষাটো অনুষ্ঠিত নহয় তেতিয়াহ'লে ইয়াৰ বিকল্পটো কি? আৰু যদি বিকল্প পদ্ধতিৰে প্ৰয়োজন আছিলে তেতিয়াহ'লেতো এইটো আগতেও সিদ্ধান্ত ল'ব পৰা গ'ল হয়। তেনেধৰণৰ এটা চৰ্চাও চলি আছে এতিয়া। মই ভাবোঁ যে আপোনাৰ সকলো বস্তু পৰিস্থিতিৰ দাস। কালি যিটো কথা হৈছে আজি নহ'বও পাৰে। আমি ভাবি আছিলোঁ যে এইবাৰ আমাৰ যোৱা 16 তাৰিখৰ পৰা চব ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে ট্ৰেন্সপৰ্টেশ্যনটো খুলিয়ে দিব, কিন্তু আফটাৰমিট দেখা গ'ল যে 5খন ডিষ্ট্ৰিক্টতো অৱস্থা খুবেই বেয়া। খোলাটো বেলেগ কথা, আপোনাৰ 1টা বজাতে লকডাউন খাদ্যাহ্ন দি থকাও লগা হৈছে। গতিকে পৰিস্থিতিটো কোনেও নাজানে কাইলৈ কিমান মানুহৰ বেমাৰটো হ'ব। সেইকাৰণে আচলতে বহুত কথা আমি পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। মই তেনেকৈ ঘপকৈ এটা কথা ক'বলৈ নিবিচাৰোঁ। সেইকাৰণে মই ভাবোঁ যে আমি এতিয়া সমাধানৰ কথাটো চিন্তা কৰি থাকিব লাগিব। যিটো আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এটা বিকল্প আমাৰ মাৰ্কশ্বিটখন কেনেকুৱা হ'ব, মাৰ্কশ্বিটটো এখন দিবই লাগিব। গতিকে সেইখনত বিভিন্ন ফৰ্মুলাবিলাক আছে, আৰু বোধহয় সকলোৱে মিলি পেলাই, শিক্ষাবিদসকলে মিলি পেলাই যেনেকৈ যোনে যেনেকৈ আলোচনা কৰি পেলাই এটা মানুহে গ্ৰহণযোগ্য এটা ফৰ্মুলা ওলাব। আৰু কাইলৈ আমি চাই লওঁ আমাৰ সুপ্ৰিম কোৰ্টে কেনেকুৱা ধৰণৰ ফৰ্মুলাটো একচেপ্ট কৰে। সেইটো যদি সকলোৰ কাৰণে গ্ৰহণযোগ্য হয় তেনেহ'লে খুবেই ভাল কথা হ'ব। আমি সেইকাৰণে অপেক্ষা কৰি আছোঁ, কাইলৈ যেতিয়া দাখিল কৰিব CBSE এক্সপাৰ্ট কমিটিয়ে সেইখন ওলাই লওক, তাৰপিছত ষ্টেটবিলাকো তেনেকৈ আলোচনা এটা কৰিব। আমি ঘপকৈ কৈ দিব নোৱাৰোঁ যে ইণ্টাৰনেল এছেছমেণ্টখনকে লৈ পেলাই গ্ৰহণ কৰি দিব। এতিয়া ক্লাছ 9ত আপোনাৰ ইউনিট টেষ্টৰ পৰা 30% লয়, তাৰপাছত আপোনাৰ হাফ ইয়াৰলিৰ পৰা 30% লয়, আৰু এনুৱেল পৰীক্ষা পেলাই 50% লয়। এইখিনি লৈ পেলাই 100% আমাৰ 9 বোৰ্ডে ৰিজাল্ট দি দিয়ে। এইখন বোৰ্ডখন ডেপুটি কমিশ্যনাৰ তাৰ চেয়াৰমেন, স্কুল ইনস্পেক্টৰ মেম্বাৰ ছেক্ৰেটাৰী, একাডেমিক কাউন্সিলে পাতে। গতিকে তেনেকুৱা কাৰবাৰ এটা চলি আছে। যদি ক্লাছ 9ৰো অলপ নম্বৰ লয়, আমাৰ হাফ ইয়াৰলিও নম্বৰ এটা লয়, তেনেকৈও গ্ৰহণযোগ্য হ'ব লাগিব, সকলোৱে মনোভূত হ'ব লাগিব। কিন্তু এই বছৰ পৰিস্থিতিটো এক্সট্ৰা অৰ্ডিনেৰী চিটুৱেশ্যন যিটো বুলি কয় ইংৰাজীত, এটা অস্বাভাৱিক অৱস্থা, অভাৱনীয় এটা পৰিস্থিতি। গতিকে আমি সকলো আমাৰ অভিভাৱক, ছাত্ৰ ছাত্ৰী, ছাত্ৰ সংগঠন, শিক্ষক সংগঠন, আমি সকলোৱে কথাটো বুজি পাইছোঁ। গতিকে ইয়াত ধৰি লওক আমিও অলপ কিছুমান কথাত এৰা ধৰা ফ্লেক্সিবল এই বছৰটোৰ কাৰণে আমি এইটো মানি ল'বই লাগিব। হয়, মই তেনেকৈ ভাবিছোঁ। নিশ্চয় কৰিব লাগিব, এৰা ধৰা নিশ্চয় কৰিব লাগিব। তাৰ মাজতো কিন্তু যাতে এটা সকলোৰে অসুবিধা নোহোৱাকৈ বা কাৰো হানি নোহোৱাকৈ এটা সিদ্ধান্তত উপনীত হ'ব পাৰে, সেই বিষয়টোতে সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু এটা বিৰতি ল'ম, বিৰতিৰ পিছত আৰু দুগৰাকীমান ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ অভিভাৱক আছে, আমি তেওঁলোকৰ ওচৰলৈও যাম। তাৰ পাছত সকলোৰে পৰা এণ্ডিং ৰিমাৰ্কছ ল'ম এটা বিৰতিৰ পাছত।